বিবাদক লৈ অসম অৰুণাচল সীমান্তত চাঞ্চল্য। গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং বস্তিত অসমীয়া আৰু অৰুণাচলৰ লোকৰ মাজত ভূমি বিবাদক লৈ সংঘাতৰ পিছতে অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰে। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত 11 অসমীয়া। কাহিনীটো মই ইমানখিনি নাজানো। মই ছাইডত থিয় হৈ আছিলোঁ, গুলীটো মোৰ গাঁতৰ তলত পৰিলে। তাৰপিছত কেইজনমান চিৰিয়াছ হৈ ধেমাজি লৈ গৈছে, এইটোৱে মই জানো। গুলীটো ইয়াতে গালত লাগিলে। গুলী মাৰাটোৰ নামটো মই নাজানো বাৰু। অৰুণাচল আছিলে। কি ছাৰ? পথাৰতে, পাহাৰত মানে। কি কাৰণত মানে মাটিৰ কাৰণে। এইটো আমাৰ বৰতী গাঁৱৰ মাটি ইহঁতে মানে দখল কৰি এইটোৱে মিলাম বুলি গৈছিলোঁ, তাৰপিছত তেনেকুৱা গোলাগুলি হৈ গ'ল আৰু।